ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে ভাল খবৰ দিলে ৰাজ্যৰ শিক্ষা বিভাগে। আজি শিক্ষামন্ত্ৰী ৰমেশ পেগুৱে সামাজিক মাধ্যমযোগে এই ভাল খবৰটো প্ৰকাশ কৰিছে। 4,669টা শিক্ষকৰ পদ নিয়মীয়াকৰণৰ বাবে আবেদন বিচাৰিছে শিক্ষা বিভাগে। অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলে আবেদন কৰিব পাৰিব এই পদৰ বাবে। অফিচিয়েল ৱেবছাইট madhyamik.assam.gov.in যোগে এই পদৰ বাবে কৰিব পাৰিব আবেদন। নিয়মীয়াকৰণৰ হোৱা শিক্ষকসকলক বেছিকৈ দৰমহাৰ লগতে গ্ৰহণযোগ্য ভাত্তা প্ৰদান কৰা হ'ব আৰু নিয়মীয়াকৰণৰ এবছৰৰ পিছতে বৃদ্ধি পাব দৰমহা। কিন্তু প্ৰাৰ্থীসকলে পূৰ্বে কৰা কামৰ পে প্ৰটেকশ্যন দাবী কৰিব নোৱাৰিব। কোনো ধৰণৰ ভৱিষ্যতে নিধি সমৰ্থন গ্ৰহণযোগ্য নহ'ব। কেৱল ৰাজ্যিক NPS অৱদানেহে আগবঢ়োৱা হ'ব। কোনো ক্ষেত্ৰতে তেওঁলোকে OPS বাবে যিকোনো দাবী কৰিব নোৱাৰিব। 2/12/2024 দিনৰ 11:30 বজাৰ পৰা 8/12/2024 মাজ নিশালৈ তেওঁলোকে এই পদৰ বাবে আবেদন কৰিব পাৰিব। কোনো ধৰণৰ অফলাইন আবেদন গ্ৰহণ কৰা নহ'ব। যিকোনো কাৰণত মাধ্যমিক শিক্ষা সঞ্চালকে এই পদসমূহ বাতিল বা স্থগিত ৰখাৰ অধিকাৰ থাকিব। সবিশেষ তথ্যৰ বাবে প্ৰাৰ্থীসকলে ভিজিট কৰিব পাৰে madhyamik.assam.gov.in ৱেবছাইট।